মই নাজানো মোৰ দেউতা কোন আছিল। মানুহৰ মুখত কোৱা শুনিছিলোঁ মোৰ দেউতা এজন পাগল আছিল। দেউতাৰ চাকৰিটো যোৱাৰ 5 দিনৰ পৰা ঘৰত থাকি দেউতা হেনো অসুৰ হৈ পৰিছে। টিভিৰ স্ক্ৰীণত দেখা চৰিত্ৰবোৰ দেউতাই নিজৰ লগত তুলনা কৰিছে। মোৰ মাৰ প্ৰতিটো কথাই দেউতাই অমান্য কৰিছে। কেৱল নিজৰ নিচা আৰু মতলবৰ বাবে মা আৰু মোক মাৰি পেলাব অলপ শংকা কৰা নাছিল। আৰু সেইদিনাও মোৰ মাৰ বিননি শুনি দেউতাই মাৰ ওপৰত এবাৰো দয়া নুপুজিল। হেৰা হ'লনে তোমাৰ? হৈছে ৰ'বা। আৰু কিমান টাইম লগোৱা? অফিচলৈ দেৰি হৈছে মোৰ, জলদি কৰা। চোৱাচোন কিমান দেৰি হ'ল। ব'লা ব'লা জলদি ব'লা। এইখন গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতল। মোৰ আজি স্কুলৰ পৰা আহোঁতে অলপ দেৰি হ'ব। আহোঁতে তুমি বাবুক লৈ আনিবা। টিভিটোৱে দেউতাৰ মূৰটো খাই পেলাইছে। দেউতাই নিচা কৰি পইচা নিদিয়াৰ বাবে সেই দোকানীজনীয়ে মাক কিবা কিবি বৰকৈ শুনাইছিল। কওকচোন কিয় মাতিলে? ইয়াৰ মাতিছোঁ মানে তোমাৰ বিয়েৰে ইয়াৰ পৰা সদায় ভাং নিছে। মই ভাঙৰ দোকান দিওঁ, কিন্তু কোনোদিন পইচা নাপায়। এনেকৈ আজি এসপ্তাহমান দিন ধৰি মানে তেওঁ পইচাটো দিয়া নাই। মোৰোতো এখন সংসাৰ আছে, মই কেনেকৈ চলিম? মই ভাং বেছিহে চলি আছোঁ। মোৰ দেউতাক আছে, চলি আছে দুটা, এই দুটা পঢ়া শুনা কৰিব লাগে। এতিয়া পইচা পাতি একো দিয়া নাই, কিন্তু তোমাক ক'ব লগা কথা নহয়। হ'লেও মই ক'লোঁ, বেয়া নাপাবি। আৰু মোৰতো দলে নিদিলোঁ, খানাই গম পালে অলপমান তোমালোকৰ বিপদ মোৰো বিপদ। হে ক'ব নালগা কথা এটা কৈছোঁ, তুমি বেয়া নাপাবা। মানে আপোনাক কিমান পইচা দিব আছে? আমি পইচা দিব আছে 1000 মান হৈছে দিবা। মই গোটেইখিনি আপোনাক আজিয়ে দি দিম। যাতে এইবিলাক কথা বেলেগৰ আৰু নহয়। নাই নাই কাকো তুমি নক'বা। তুমি ক'লেও দিগদাৰ মইতো কাকো কোৱা নাই, কিন্তু তোমাক মাতি আনিব কথাখিনি ক'ব। পিছে গম পাবি তোমালোকৰো দিগদাৰ মোৰ হে মই কিবা এটা ব্যৱসায় কৰিহে খাই আছোঁ। মা নথকাৰ সময়ত দেউতা প্ৰায়ে মোক ৰুমত বন্ধ কৰি নিজে নিচা কৰি আছিল আৰু টিভিত সেই মাৰ্ডাৰ আৰু ক্ৰাইম চিনেমাবোৰ খুব চাইছিল। আহিলা দেৰি হ'ল দেখোন বহুত। আছিলে দেখোন স্কুলত বহুত কাম আছিল বুলি। তুমি অলপ ৰেষ্ট লৈ লোৱা। বাবু আৰু মই মেগী বনাই খালোঁ, ভাতটো অলপ দেৰিকৈ বনালে হ'ব। এদিন হেনো মই দেউতাৰ কাষত খেলি থাকোঁতে আৰু দেউতাই মোক দেউতা সঁচাই পাগল আছিল।
সেইদিনা মায়ে খুৰাক চব কথা কৈছিল যদিও একো লাভ নহ'ল। হেল্ল' ক'ত আছা? ইম্পৰ্টেণ্ট কথা এটা আছে। মানে মই তোমাক কেনেকৈ বুজাওঁ আৰু তোমাক কেইদিনমানৰ পৰা ধৰি মনোৰঞ্জনৰ মাজত বহুত চেঞ্জ দেখা পাইছোঁ। ডিউটিৰ পৰা অহাৰ পাছত এনি টাইম চিনেমা চাই থাকোঁ। আগতে ঠিকেই আছিল, কিন্তু যোৱা কেইদিনমানৰ পৰা ধৰি সি বহুত আচৰিত বিহেভ কৰি আছে। আৰু মায়ে খুৰাক দেউতাৰ সেই বিহেভিয়াৰবোৰৰ কথা কৈ আছে। তাতকৈ আজি আৰু এটা ডাঙৰ ঘটনা হ'ল। সেইদিনাও মায়ে দেউতাক অলপ খং দেখাইছিল, কিন্তু নাই, দেউতা সেই একেই আছিল। টিভিটো অফ কৰি লাগিব, মাথাটো বেয়া হৈছে নেকি তোমাৰ? কিবা এটা চাইছিলোঁ মই। কালি ৰাতিপুৱা যাব লাগিব নহয়, এতিয়া টিভি চাই থাকিব নালাগে, ব'লা পোৱাগে। পিছদিনা মামাহঁতৰ ঘৰত বিয়া আছিল। মায়ে দেউতাক সোনকালে ৰেডি হ'বলৈ কোৱাৰ বাবে মা আৰু দেউতাৰ তুমি ওলোৱাই নাই নেকি? বিয়াতে যাবা? তাৰ কাৰণে ৰাতিপুৱাৰ পৰা ইমান হুলস্থুল যে। কালি মানে কি হয়, ঘৰৰ চব মানুহ আহিব, কিমান দিনৰ মূৰত যে লগ পাম। আগতে তুমি নোযোৱা কিয় গাড়ী এখন লৈ? হেই ধেমালি কৰি নাথাকিবাচোন, সঁচাই কৈছোঁ, জলদি ওলোৱা। সঁচাই কৈছোঁ মনত, তুমি যোৱা বাবুক লৈ। তুমি ওলোৱাই নাই যে? এবাৰ ক'লে তুমি বুজি নোপোৱা নেকি? মই নাযাওঁ বুলি কৈছিলোঁ। কিয় ঘৰত বহি নিচা কৰি থাকিব লাগে? আৰু কিমান থাকিবা অনুৰাগ? মই নহ'লে তুমি বাবুৰ মুখলৈ এবাৰ চোৱা, মই তোমাৰ চব কথা গম পাইছোঁ। বাবু, তুমি অলপ বাহিৰত যোৱাচোন। তুমি সঁচাই পাগল আছা অনুৰাগ। মই পাগল। এনেকুৱা জঘন্য মানুহ মই পৃথিৱীত দেখা নাই। আৰু সেই পাগলটোৱে মোৰ মাৰ ডিঙি কাটি মাৰি পেলাইছিল। মোৰ চকুৰ সন্মুখত